नमस्कार मैं मौजिद बंधुসকল पुलकते चाँक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर मुख्यमंत्री हिमंत विश्व शर्मार बृहৎ घोषणा व्यक्तिगत पियसर पर आरम्भ कर चाह श्रमिकर मजुरी बृद्धिলৈকে 7টাকৈ डाঙৰ घोषणा मुख्यमंत्री हिमंत विश्व शर्मार। एতিয়াर পৰা জীৱনৰ নিৰাপত্তালৈ ভাবুকি থকা ব্যক্তিয়ে লাভ কৰিব পিয়ছ, কিন্তু পিয়ছ লোৱা ব্যক্তিয়ে দিব লাগিব সম্পূৰ্ণ দৰমহা। এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। পিয়ছৰ পৰা আৰম্ভ কৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিলৈকে 7টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এতিয়াৰ পৰা জীৱনৰ নিৰাপত্তালৈ ভাবুকি থকা ব্যক্তিয়ে লাভ কৰিব পিয়ছ, কিন্তু পিয়ছ লোৱা ব্যক্তিয়ে দিব লাগিব সম্পূৰ্ণ দৰমহা। प्रति माहे ৭৫,০০০ टका सरकारक দিব লাগিব পিয়ছ লোৱা ব্যক্তিয়ে। সকলোৱে নাপাব পিয়ছ। আৰু লগতে চাহ নিগমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এতিয়াৰ পৰা প্ৰতিদিনে ২৫০ টকাকৈ মজুৰি পাব চাহ শ্ৰমিকে। ১ অক্টোবৰৰ পৰা ২৫০ টকাকৈ মজুৰি পাব চাহ নিগমৰ শ্ৰমিকে। কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ সাৱধান মধ্য অসমবাসী, কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নিপকোৱে। খুলি দিয়া হৈছে উমৰাংচৰ খামদং বান্ধৰ 7খনকৈ গেট, আৰু যিকোনো মুহূৰ্তত বানপানীয়ে বুৰাই পেলাব সমগ্ৰ মধ্য অসম। সাৱধান হওক মধ্য অসমবাসী, উমৰাংচৰ খামদং বান্ধে বিপদ মাতিব মধ্য অসমলৈ। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নিপকোৱে, আৰু তাৰ পিছতে পানীৰে উপচি পৰিছে কপিলী নৈৰ জলপৃষ্ঠ। ক্ৰমাৎ বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ। নেৰানেপেৰা বৰষুণৰ বাবে খামদং বান্ধৰ 7খনকৈ গেট খুলি দিলে বিভাগীয় কৰ্তৃপক্ষই, আৰু খামদং বান্ধৰ আটাইকেইখন গেটেৰে ধাৰাসাৰে বাগৰিছে পানী। ৩,৭৩,০৪০ কিউমেক পানী এৰি দিয়াক লৈ এতিয়া হাহাকাৰ পৰিস্থিতি মধ্য অসমত। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ডাবল মাৰ্ডাৰৰ দৰে জঘন্য ঘটনা। পৰকীয়া প্ৰেমৰ পুনৰ ভয়ংকৰ ৰূপ। এইবাৰ পত্নী আৰু পৰকীয়া প্ৰেমিকক একেলগে হত্যা কৰিলে জয়কান্ত দাসে, আৰু দুজনৰ জীৱন শেষ কৰি থানাত আত্মসমৰ্পণ অভিযুক্ত জয়কান্ত দাসৰ। ৰাজ্যত পুনৰ ভয়ংকৰ ডাবল মাৰ্ডাৰৰ ঘটনা। এইবাৰ পত্নী আৰু পৰকীয়া প্ৰেমিকক মৰিয়াই হত্যা স্বামীৰ। পৰকীয়া প্ৰেমৰ বাবেই ৰাজ্যত আকৌ দুটাকৈ নৃশংস হত্যাকাণ্ড, আৰু হত্যাৰ পিছতে থানাত আত্মসমৰ্পণ হত্যাকাৰী জয়কান্ত দাসৰ। স্বামী জয়কান্ত দাসে নৃশংসভাৱে হত্যা কৰিলে পত্নীক, আৰু পত্নীৰ লগতে পত্নীৰ অবৈধ প্ৰেমিক অৰ্থাৎ পৰকীয়া প্ৰেমিক টেট শিক্ষক ভাস্কৰ নাথকো হত্যা কৰিলে মহিলাগৰাকীৰ স্বামীয়ে। উল্লেখযোগ্য যে একেটা চৌহদতে ভাড়াঘৰত থকা ভাস্কৰৰে পত্নীৰ প্ৰেমৰ সম্পৰ্কৰ অভিযোগ, আৰু কামপুৰৰ পাচনিজাৰত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড। এই পৰ্যন্ত পোহৰলৈ অহা নাই এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ। আৰক্ষীৰ সঠিক অনুসন্ধানতহে পোহৰলৈ আহিব এই নৃশংস ঘটনাৰ প্ৰকৃত ৰহস্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব চুমি বৰা। মুকলি আকাশৰ তললৈ ওলাই আহিব চুমি বৰা। চুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন মঞ্জুৰ চুমিৰ। ৮৫/২০২৪ নম্বৰৰ গোচৰত জামিন মঞ্জুৰ চুমি বৰাক। ট্ৰেডিং কেলেংকাৰী অভিযুক্ত আছিল চুমি বৰা। উল্লেখযোগ্য যে পূৰ্বে একেটা গোচৰতে জামিন লাভ কৰিছিল বিশাল আৰু তাৰ্কিকে, আৰু এতিয়া কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ'ল চুমিৰ। শীঘ্ৰে কাৰাগাৰৰ পৰা ওলাই আহিব চুমি বৰা। পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। ছত্তীশগড়ত পুনৰ নক্সালবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ গুলিয়াগুলি,
আৰু এই সময়ছোৱাত বৃহৎ সফলতা লাভ কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে 26টাকৈ দুৰ্ধৰ্ষ নক্সালবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ পুনৰ বৃহৎ সফলতা লাভ কৰিছে ভাৰতীয় সেনাই বহুমূল্যৰ পুৰস্কাৰ থকা কুখ্যাত নক্সালীয় নিহত হৈছে এই ঘটনাত ছত্তীশগড় জিলাৰ নাৰায়ণপুৰৰ ডিআৰজি জোৱান আৰু নক্সালবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনাত এই সফলতা লাভ কৰে ভাৰতীয় সেনাই সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আবুছমাত অঞ্চলত সংঘটিত এই এনকাউণ্টাৰত এতিয়ালৈকে 26জন নক্সালবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে কোৱা হৈছে যে নিহত নক্সালৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে কেইবাজনো নক্সালবাদীৰ মৃতদেহ উদ্ধাৰৰ লগতে বহু সংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে এই এনকাউণ্টাৰত এজন ভাৰতীয় জোৱানৰ শ্বহীদ হৈছে লগতে এজন জোৱান আহত হোৱাৰো খবৰ প্ৰকাশ পাইছে নাৰায়ণপুৰ বিজাপুৰ আৰু দন্তেৱাৰা জিলাত অব্যাহত আছে নক্সালবাদী আৰু ডিআৰজি জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ আজি পুৱাৰ পৰা মাত অঞ্চলত অব্যাহত আছে গুলীচালনা লগতে এই খবৰ প্ৰকাশ পাইছে যে এনকাউণ্টাৰত 1.5 কোটি টকা হিৰৰ মূল্য থকা কুখ্যাত তথা শীৰ্ষ নক্সালবাদী বাখব ৰাজু নিহত হৈছে আৰু লগতে আন বহু বৃহৎ নক্সালবাদী নেতাক গুলীয়াই হত্যা কৰাৰ খবৰ পোৱা গৈছে বুধবাৰে পুৱাৰ পৰা মাদৰ দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত তীব্ৰ গুলীচালনা চলি আছে বিশেষকৈ আবুছমাদৰ দৰে নক্সাল প্ৰভাৱিত অঞ্চলত এই অভিযানক ডাঙৰ সফলতা হিচাপে দেখা গৈছে য'ত তেওঁলোকৰ শক্তিশালী দুৰ্গ বুলি গণ্য কৰা হয় পৰৱৰ্তী খবৰ আজি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 34 সংখ্যক মৃত্যু দিৱস 1991 চনৰ আজিৰ দিনটোতেই তামিলনাডুত আততায়ীৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহত হৈছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী পৰৱৰ্তী খবৰ বাংলাদেশে ভাৰতক আক্ৰমণ কৰিবলৈ হলে 14বাৰ জনম ল'ব লাগিব বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ গতিকে বাংলাদেশক গুৰুত্ব দি লাভ নাই এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশে ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰিলে বাংলাদেশৰ 2টা চিকেন নেকত আক্ৰমণ কৰা হ'ব বাংলাদেশত 2টা চিকেন নেক আছে গতিকে তেওঁলোকে এটাত আক্ৰমণ কৰিব আমি 2টাত আক্ৰমণ কৰিম আমাৰ চিকেন নেকতকৈ বহুত সৰু বাংলাদেশৰ চিকেন নেকত হাত দিবলৈ বাংলাদেশৰ সাহস নাই ভাৰত বহু শক্তিশালী ৰাষ্ট্ৰ আৰু ভাৰতত হাত দিবলৈ বাংলাদেশে 14বাৰ জনম ল'ব লাগিব বাংলাদেশক গুৰুত্ব দি লাভ নাই বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ বাংলাদেশক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ মেঘালয়ৰ দৰে গুৱাহাটী যোৰহাট ডিব্ৰুগড়ত হ'ব বৃহৎ কনচাৰ্ট অহা 8 ডিচেম্বৰত গুৱাহাটীত মিউজিক কনচাৰ্ট অনুষ্ঠিত হ'ব আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সংগীত অনুষ্ঠান সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ 2000 কোটি টকাৰ শিক্ষা পুঁজি বন্ধ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু তামিলনাডু চৰকাৰৰ তামিলনাডু চৰকাৰে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত 2000 কোটি টকাৰ অধিক শিক্ষা পুঁজি মুকলি কৰি নিদিয়াৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় শিক্ষা নীতি চমুকৈ NEP 2020 আৰু PM-শ্ৰী আঁচনি সম্পূৰ্ণৰূপে গ্ৰহণ নকৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই ধন মুকলি কৰি দিয়া নাই বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে মুখ্যমন্ত্ৰী MK ষ্টালিনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৰাজনীতি কৰাৰ কথা অভিযোগ উত্থাপন কৰি কয় যে এই পুঁজি বিদ্যালয়ৰ উন্নতি শিক্ষকৰ প্ৰশিক্ষণ আৰু ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে অতি প্ৰয়োজনীয় তামিলনাডুৱে 6% সুতৰ সৈতে 2151.59 কোটি টকাকে ধৰি মুঠ 2291 কোটি টকা মুকলি কৰাৰ দাবী জনাইছে যাতে শিক্ষা কাৰ্যসূচীৰ কাম আগবঢ়াই নিব পৰা যায় ৰাজ্যখনে যুক্তি দৰ্শাইছে যে তেওঁলোকৰ নিজা দুভাষিক নীতি থকাৰ বাবে আৰু NEPৰ 3ভাষিক সূত্ৰৰ বিৰোধিতা কৰাৰ কাৰণে কেন্দ্ৰৰ এই ধন মুকলি কৰি নিদিয়াৰ সিদ্ধান্ত অন্যায় এই আইনী সংগ্ৰামে শিক্ষানীতি আৰু পুঁজিৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ ক্ৰমবৰ্ধমান উত্তেজনাক উজ্জ্বল কৰি তুলিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত জনাইছে যে এই ধন ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ উন্নয়নৰ বাবে অপৰিহাৰ্য
উল্লেখযোগ্য যে কেৱল এয়াই প্ৰথম নহয়, তামিলনাডুৱে কেন্দ্ৰৰ এনে কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী MK ষ্টালিনে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰি কৈছিল যে ৰাজনৈতিক মতভেদৰ কাৰণে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ক্ষতি হ'ব নালাগে। তামিলনাডুৰ লগতে কেৰালা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যসমূহেও শিক্ষা পুঁজিৰ ক্ষেত্ৰত কেন্দ্ৰৰ সৈতে এক ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে শিক্ষা পুঁজিৰ বিতৰণৰ পদ্ধতি আৰু NAP গ্ৰহণ নকৰাৰ বাবে ৰাজ্যসমূহৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰিব।